মৰমৰ বন্ধু বান্ধৱীসকল, আমি বেংকলৈ যাব ওলাইছোঁ। এয়া সম্পাদিকা আৰু মই সভানেত্ৰী হয়। আৰু কোনোবা যদি মানসিক ৰোগ হ'বৰ মানে ইচ্ছা আছে, তেতিয়াহ'লে আত্মসহায়ক গোটৰ সভানেত্ৰী সম্পাদিকা হ'ব। এনে মানে আপোনাৰ মানসিক ৰোগটো হৈ যাব, কাৰণ কিছুমান বিবেক বুদ্ধি নোহোৱা এই মেম্বাৰ থাকে গোটত। সিহঁতে মানে ঘৰত বহি বহি এই পইচা ল'ব সুতত, আৰু পইচা সুতত খুজিব গ'লে সম্পাদিকা সভানেত্ৰীক পাৰিলে তাৰমানে মাৰে আৰু সেনেকুৱা মানে দেখুৱায়। গতিকে আপোনালোকে সেই বিবেক বুদ্ধি নোহোৱাবিলাকক মানে বুজাব লাগিলে মানসিক ৰোগ হোৱাটো খাটাং তাৰমানে। এইকাৰণে মই কৈছোঁ, সেইবিলাক মানুহে এনেকৈ গোটৰ মানুহক শাস্তি দিয়াতকৈ সিহঁতে মানে এই ভিক্ষা খুজি মানে খোৱায়ে ভাল। এনেকৈ কিয় বা গোটৰ মানুহবিলাকক শাস্তি দি থাকে? প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এজনৰ কাৰণে গোটেইকেইজনীয়ে ভুক্তভোগী হ'ব লগা হয়। এয়া বেংক পালোঁ, আহি মানে বেংকৰ কাম কৰি এতিয়া ভাগৰ লাগিছে। এতিয়া আবেলিয়ে হ'ল, 10টা বজাতে আহিছিলোঁ, এতিয়া মানে 2টা বাজি গ'ল। আজিলৈ ধন্যবাদ থাকিল, এইখিনিয়ে।